বিৰোধীক একগোট কৰিবলৈ এতিয়া একাংশ বুদ্ধিজীৱী নামে বিৰোধীৰ কথাটো অসমত এতিয়া অহাই নাই। অসমৰ মানুহে ইতিমধ্যে সিদ্ধান্ত লৈছে যে ইলেকশ্যনৰ ৰিজাল্ট কি হ'ব। গতিকে মই বিৰোধী পক্ষত কি চলি আছে কি চলা নাই মই কমেণ্ট কৰিব খোজা নাই। কিন্তু আপোনালোকে দেখিছে সদনৰ ভিতৰত বাহিৰত বিৰোধী পক্ষ কেনেকৈ এক্সপ'জ হৈ আছে। যদি বিজেপি চৰকাৰ নাহিলে আজি এজনো দৰিদ্ৰ অসমীয়া ল'ৰাই APSCত চাকৰি পালে, এজনো মধ্যবিত্ত ল'ৰাই ACSত চাকৰি পালে, এজনো ল'ৰাই টকা পইচা নিদিয়াকৈ তৃতীয় আৰু চতুৰ্থ শ্ৰেণী চাকৰি পালন কৰে। আটাইতকৈ ডাঙৰ কথা যদি ৰাকেশ খানৰ লিষ্টখন চায় তাত কংগ্ৰেছৰ কাৰণে যে কোনোবা কংগ্ৰেছীয়ে চাকৰি পাইছে। অৰ্থাৎ খালী টকা আৰু মহিলা এই দুটাই টাৰ্গেট আছিলে। কংগ্ৰেছেও ন্যায় পোৱা নাই। বোলে ঠিক আছে পাৰ্টি বুলি কংগ্ৰেছকে দিছিলোঁ, কংগ্ৰেছকোতো চাকৰি দিয়া নাছিলোঁ। সেইকাৰণে অকল বিজেপিয়ে নহয় কংগ্ৰেছসকলেও এতিয়া প্ৰশ্ন তুলিছে যে যদি চাকৰিৰ সঁচাই বজাৰ এখনেই আছিল আমাৰ ল'ৰা ছোৱালীয়ে কিয় চাকৰি নাপালে। গতিকে এইবাৰ নিৰ্বাচনত অকল বিজেপিয়ে খং উঠি থকা নাই। বিজেপিয়েতো কংগ্ৰেছৰ বিৰোধী, এইটোতো বেলেগ কথা। কিন্তু কংগ্ৰেছী মানুহে নিজে খং কৰি আছে যে ইমান যদি চাকৰিৰ বজাৰ আছিলেই আমাৰ কোনোবা মণ্ডল কংগ্ৰেছ, আমাৰ কোনোবা জিলা কংগ্ৰেছৰ ল'ৰা ছোৱালীয়ে কিয় চাকৰি নাপালে। গতিকে কংগ্ৰেছৰ মাজতে আটাইতকৈ আজি কংগ্ৰেছৰ প্ৰতি অসন্তুষ্টি আছে।